জয় মা চামুণ্ডা 2025 যাব হল আৰু ইংৰাজী নৱবৰ্ষ 2026 এতিয়া আৰম্ভ হ'বলৈ ধৰিছে প্ৰতি বছৰৰ দৰে এই বছৰো আপোনালোকৰ কাৰণে গোটেই বাৰ্ষিক ৰাশিফলসমূহ আমি বনাবলৈ ওলাইছো আৰু আজি আমি প্ৰথম ৰাশি মেঘ ৰাশিৰ বিষয়ে আলোচনা কৰিম থাম্বনেল দেখি হয়তো বহুতে ভয় খাইছে ভয় খাবলগীয়াও আপোনালোকৰ কাৰণে এই বছৰটো বৰ ক্ৰিটিকেল হ'ব এই বছৰটো আপোনালোকৰ কাৰণে ইজি নহ'ব কিন্তু অদৰকাৰীও নহ'ব ইজিটো নহ'ব বছৰটো সেইটো মই আগতীয়াকৈ কৈছো কিন্তু আপোনালোকৰ কাৰণে বৰ সহজতে পাৰ কৰিব পৰা বছৰ যেন নহ'ব কিন্তু মানে বৰ কিন্তু জৰুৰী হ'ব আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট বছৰৰ ভিতৰত এটা বছৰ হ'ব ভৱিষ্যতৰ প্লেনিং কৰাৰ কাৰণে বা ভৱিষ্যতৰ সফলতাৰ ক্ষেত্ৰত এই বছৰটোৰ মহত্বটো বহুত বেছি আপোনালোকৰ কাৰণে থাকিব প্ৰথম কথা সকলোৱে জানে যে মেঘ ৰাশিৰ লোকসকলৰ শনিৰ চাৰে চাতি চলি আছে শনিৰ চাৰে চাতি কি বস্তু এটো যদি আপোনালোকে নাজানে তেতিয়াহলে মোৰ চেনেলতে শনিৰ চাৰে চাতিৰ ওপৰত ভিডিও আছে আপোনালোকে চাব পাৰিব এতিয়া মেঘ ৰাশিৰ ব্যক্তিসকলৰ যিসকলৰ মেঘ ৰাশি জন্ম ৰাশি তেওঁলোকে এই ৰাশিফলসমূহ চাব আৰু যিসকলে নিজৰ জন্ম ৰাশি নাজানে কিবা বা জনাৰ কোনো উপায় নাথাকে তেওঁলোকে এই নিজৰ নাম ৰাশিটো যদি আপোনালোকৰ মেঘ ৰাশি তথাপিতো আপোনালোকে চাব পাৰিব কিন্তু ইমানো আপোনালোকে মিলা যেন নাপাব নাম ৰাশি কাৰণ এইবিলাক ৰাশিফলবিলাক সদায় জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰতহে নিৰ্মাণ কৰা হয় এতিয়া সকলোতকৈ ডাঙৰ কথা হৈছে যে শনিৰ চাৰে চাতি চলি থকা অৱস্থাত আকৌ গুৰুৰ তিনিটা ৰাশি টাচ কৰিব আপোনালোকৰ গোটেই বছৰটোতে আপোনালোকৰ মেঘ ৰাশিৰ লোকসকলৰ তিনিটা ৰাশি টাচ কৰিব গতিকে এই বছৰটো বৰ বেলেগ ধৰণৰ হ'ব আপোনালোকৰ কাৰণে আপোনালোকে ভয় খাব নালাগে বুজি ল'ব ভয় যদি খাবলৈও বিচাৰিছে তেতিয়াহ'লেতো মই ধৰক ভয়টো কমাব নোৱাৰো কিন্তু আপোনালোকে এই গোটেই ভিডিঅ'টো লাষ্টলৈকে চালে আপোনালোকে গম পাব যে কি কাৰণে আপোনালোকৰ কাৰণে এই বছৰটো বহুত বেছি মহত্বপূৰ্ণ বছৰৰ ভিতৰত এটা আৰু এটা কথা আগতীয়াকৈ মই কৈ দিওঁ যে আপোনালোকৰ যিসকলৰ জন্মৰ সময়ত জন্মকুণ্ডলী ষ্ট্ৰং জন্মৰ সময়ত আপোনালোকৰ শনিৰ পজিশন ভাল গুৰু বৃহস্পতিৰ পজিশন ভাল লগ্নেশৰ পজিশন ভাল বা চন্দ্ৰমাৰ ওপৰত যদি শনিৰ বা ৰাহুৰ দৃষ্টি নাই তেতিয়াহ'লে আপোনালোকে বহুত বেছি কষ্ট নাপায় কিন্তু জন্মৰ সময়ত আপোনালোকৰ যদি শনিৰ দৃষ্টি চন্দ্ৰমাৰ ওপৰত আছে ৰাহুৰ দৃষ্টি যদি চন্দ্ৰমাৰ ওপৰত আছে বা ৰাহু বা শনিৰ লগত যদি আপোনালোকৰ চন্দ্ৰমা যদি বহি আছে বিশেষকৈ যদি দৃষ্টি পৰি আছে চন্দ্ৰমাৰ ওপৰত জন্মৰ সময়ত আপোনালোকৰ কুণ্ডলী চক্ৰৰ কথা কৈ আছো তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই বছৰটো আপোনালোকে লিখি লওক মই সহি কৰি দিব পাৰিম বহুত কষ্টকাৰী হ'ব যদি শনিৰ দৃষ্টি পৰি থাকে বহুত কষ্টকাৰী হ'ব ৰাহুৰ দৃষ্টি যদি চন্দ্ৰমাত পৰি থাকে বহুত বেছি কষ্টকাৰী হ'ব আৰু যদি আপোনালোকৰ শনি আৰু ৰাহু কোনোটোৰে দৃষ্টি পৰি থকা নাই জন্মৰ সময়ত চন্দ্ৰমাৰ ওপৰত বা লগ্নেশৰ ওপৰত কিছুমানৰ লগ্নেশ আৰু চন্দ্ৰমা দুইটাৰ ওপৰতে দৃষ্টি পৰি থাকে তেতিয়াতো মহা কষ্ট পাব গতিকে সেই প্ৰব্লেমবিলাক যদি আপোনালোকৰ নাথাকে আপোনালোকৰ ইমানো বেছি অসুবিধা যেন অনুভৱ নহয় জাষ্ট আপোনালোকক গাত চুই পেলাই আঁতৰি যোৱাৰ নিচিনা লাগিব কিন্তু যদি সেই দৃষ্টিকেইটা আছে সেইটো আপোনাৰ জন্মৰ চক্ৰত থকাটো কথা কৈছো জন্মৰ সময়ত আপুনি যেতিয়া জন্ম হৈছিলে তেতিয়াৰ কথা কৈছো গতিকে জন্মকুণ্ডলী যদি আপোনালোকৰ বহুত ষ্ট্ৰং তেতিয়াহ'লে আপোনালোকৰ এই বছৰটো মধ্যম যাব আৰু জন্মকুণ্ডলী যদি আপোনালোকৰ জন্মৰ সময়টোত যদি ষ্ট্ৰং নহয় তেতিয়াহ'লে বেছি বেয়া যাব আপোনালোকৰ এই বছৰটো কাৰণ এই বছৰটো আপোনালোকৰ কাৰণে বৰ এটা ভাল নহ'ব শনিৰ দৃষ্টি যাৰ চন্দ্ৰমাৰ ওপৰত পৰিছে তাৰ কৈছো নহয় জীৱন মানে কেনেকুৱা ধৰণৰ হৈ যাব জীৱনৰ গতিপুত্ৰ নোহোৱাকৈ ভাঙি চিঙি যাব গোটেইখন গতিকে সেইখিনি মই এতিয়া আপোনালোকক বুজাই ক'ম খালি আগত মই কথাখিনি কৈ দিছো এতিয়া গ্ৰহকেইটা ক'ত থাকিব আপোনালোকক কৈ দিম জন্ম ৰাশিৰ পৰা শনি থাকিব দ্বাদশত গোটেই বছৰটোতে শনি দ্বাদশত থাকিব ৰাহু নৱেম্বৰলৈকে একাদশত থাকিব আৰু নৱেম্বৰৰ লাষ্টৰ মানলৈকে ৰাহু গুচি যাব আপোনালোকৰ দশম স্থানলৈ কাৰণ ৰাহু আৰু কেতু উল্টাকে চলে তাৰ পিছত দেৱগুৰু বৃহস্পতি প্ৰথম ফেজত প্ৰথম আপোনালোকৰ 3 মাহমান থাকিব থাৰ্ড হাউচত তৃতীয় স্থানত থাকিব তাৰ পিছত চতুৰ্থত স্পৰ্শ কৰিব চতুৰ্থত সোমাব দেৱগুৰু বৃহস্পতি তাৰ পিছৰ ফেজটোত আপোনালোকৰ শেষৰ ফাললৈ পঞ্চমত গোচৰ কৰিব পঞ্চম স্থানত গোচৰ কৰিব দেৱগুৰু বৃহস্পতি বৰ এটা গধুৰ আৰু ডাঙৰ গ্ৰহ গতিকে এটা বছৰতে যেতিয়া আপোনালোকৰ 3টা স্থান দেৱগুৰু বৃহস্পতিয়ে দখল কৰিব মানে টনা যোৱা নিচিনা হ'ব নে নাই এটাত সোমালে আকৌ এটাৰ পৰা ওলালে এটা ধৰি লওক এনেকুৱা ধৰণৰ কথাটো মই আপোনালোকক বুজাও এটা ঘৰটো আপোনালোকৰ মিডিয়াম সাইজৰ আপোনালোকে বনাই থৈছে হাতীটো আপোনালোকৰ দৰ্জাইদি সোমালে ওলালে গোটেই গুমগুমনি উঠিব নে নাই একেবাৰে গোটেই ঘলি লৈ যাব নে নাই তেনেকে দেৱগুৰু বৃহস্পতি আমাৰ কাৰণে বা নৰ্মেলি আমাৰ মানুহৰ কাৰণে এটা বহুত মানে প্ৰকাণ্ড এটা গধুৰ বস্তু হেতুৱে যেতিয়া ইঠাইত বহিব হিঠাইত নামিব হেনকুৱাখন কৰি থাকিব তেতিয়া আপোনালোকৰ কি হ'ব বহুত বেছি মানে উঠা নমা হৈ যাব লাইফটো ভালো হ'ব ইয়াত মই বেয়া যে হ'ব অকল সেইটো কোৱা নাই কিন্তু মানে টক নোপোৱা নিচিনা হ'ব যেনেকৈ এতিয়া দেৱগুৰু বৃহস্পতি যেতিয়া জন্ম ৰাশিত আহে মানুহটোক দবাই দিয়ে সন্মানো দিয়ে যশো দিয়ে প্ৰতিষ্ঠা দিয়ে জিলিকাই পেলাই কিন্তু দবাই দিয়ে একদম
মানে কান্ধত আপোনাৰ বহুত শকত মানুহ এটা, আপুনি 50 কেজি 150 কেজি মানুহ এটা কান্ধত বহাই দিলে কেনেকুৱা হ'ব অৱস্থাটো? সেনেকুৱা অৱস্থা হয় যেতিয়া দেৱগুৰু বৃহস্পতি ৰাশিত আহি যায়। এইবিলাক সঁচা কথা দেই, মই ক্লিয়াৰকৈ কথা কোৱা মানুহ, মই লুকাই চুৰ কৰি কথা কৈয়ে মই এষ্ট্ৰলজি নাই কৰা। মই যিটো হয় খোলাকৈ কওঁ, দেৱগুৰু বৃহস্পতি এতিয়া মোৰ ৰাশিত আছে, মোৰ নিজৰ মিথুন ৰাশি, মোৰ ৰাশিত দেৱগুৰু বৃহস্পতি আছে। মোক বহুত ফাইদাও দিছে, ফাইদাটোও মই গম পাইছোঁ, কিন্তু লোকচানটোও মই গম পাইছোঁ। ইমান গধুৰ গ্ৰহ এটাই মোক প্ৰেছাৰাইজ কৰি আছে মোৰ ৰাশিটোত বহি পেলাই। কিমান যে ব্ৰেইনত প্ৰেছাৰ হৈছে, ৰাতিপুৱা চকু খোল খোৱাৰ পৰা ৰাতি যেতিয়ালৈকে টোপনি নাহে তেতিয়ালৈকে ইমানেই বেছি প্ৰেছাৰ পাইছোঁ যে বুজাব নোৱাৰোঁ। যেতিয়া মোৰ ৰাশিৰ পৰা ওলাব তেতিয়াহে মোৰ প্ৰেছাৰটো কমি যাব। এই মিথুন ৰাশিত এতিয়া যিবিলাকৰ মিথুন ৰাশি ধৰক সেইবিলাকে গম পায় কিমান প্ৰেছাৰ পৰিছে এই বছৰটো 2025 প্ৰায় এপ্ৰিল মানৰ পৰা এনেকুৱা প্ৰেছাৰাইজ হৈছে। গতিকে সেইবোৰ কথা আমাৰ লগতো হয়, এষ্ট্ৰলজাৰ বুলি যে গ্ৰহে হেৰি নকৰিব তেনেকুৱা কথা নহয়, আমাৰ ওপৰতো হয়, কিন্তু আমি বুজি পাওঁ কাৰণে আমাৰ ৰিয়েকশ্যনটো বেলেগ ধৰণৰ হয়। এতিয়া আপুনি এনেকুৱা কাম যদি কৰি আছে, ধৰক যিবিলাক কামত আপোনালোকে ধৰক বিচাৰিছে যে আপুনি এনেকুৱা এটা চাকৰি কৰে যিটো চাকৰিত আপোনাৰ সপোনবিলাক মানে কমপ্লিট কৰাটো সম্ভৱ নহয়। আপোনাৰ সপোনবিলাক বহুত ডাঙৰ ডাঙৰ, কিন্তু সেই সপোনবিলাকৰ হিচাপত যদি চাবলৈ যায় তেতিয়াহ'লে আপোনাৰ ইনকামটো কম বা কামটো একদম উল্টা হৈ আছে। তেতিয়াহ'লে এইটো সময়ত তেনেকুৱা চাকৰি আপোনাৰ গুচি যাব, চাকৰিৰ পৰা হাত ধুবলগীয়া হ'ব বা কাম বন্ধ হৈ যাব, কিবা নহয় কিবা প্ৰকাৰে সেইটো কেৰিয়াৰৰ পৰা আপুনি আঁতৰ হৈ যাব। তো এতিয়া শুনি ভয় লাগিছে, চাকৰি গুচি যাব বুলি ক'লেতো শুনি বহুত ভয় লাগে। কিন্তু যদি আপোনাৰ ভৱিষ্যতৰ কাৰণে উচ্চ আকাংক্ষাবিলাক পূৰণ কৰাৰ যদি সেই বস্তুটো, সেই কামটোৰ যদি কেপাচিটি নাই, তেতিয়াহ'লে শনিয়ে আপোনাক সেই বস্তুটোৰ পৰা বিচ্ছেদ উৎপন্ন কৰাব। দ্বাদশত শনি থাকি পেলাই সম্পৰ্কবিলাক ভাঙি চিঙি পেলাব, সম্পৰ্কবিলাক বহুত বেয়া কৰিব। যিবিলাক সম্পৰ্ক আপোনাৰ কাৰণে জৰুৰী, যিবিলাক সম্পৰ্ক আপোনাৰ কাৰণে দৰকাৰী, কিন্তু আপুনি ধৰক ভাল নাপায়, আপুনি গুৰুত্ব নিদিয়ে, কিন্তু আপোনাৰ কাৰণে দৰকাৰী, আপোনাৰ কাৰণে শুভ, সেই সম্পৰ্কবিলাক শনিয়ে ৰাখিব। যিবিলাক সম্পৰ্ক আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, ধৰক আপুনি বহুত ভাল পায়, আপুনি বুজি নাপায়, বহুত ভাল পায়, কিন্তু আপোনাৰ কাৰণে যদি সেই সম্পৰ্কবিলাক বেয়া, আপোনাৰ কাৰণে যদি সেইটো ক্ষতিকাৰক সম্পৰ্ক, সেইটো লাগিলে প্ৰেমৰ সম্পৰ্ক হওক, সেইটো লাগিলে বন্ধু বান্ধৱীৰ সম্পৰ্ক হওক, আপোনাৰ পৰা সেই সম্পৰ্কটো শনিয়ে আঁতৰাই পেলাব। সেই ৰিলেশ্যনটো আপোনাৰ ব্ৰেক হৈ যাব। আপুনি যদি এনেকুৱা এজনী ছোৱালীক বহুত ভাল পায়, যিজনী ছোৱালীয়ে আপোনাক অকল পইচাৰ কাৰণে, স্বাৰ্থৰ কাৰণে, সা সম্পত্তিৰ কাৰণে বা অকল নিজে ইউজ কৰাৰ কাৰণে আপোনাক ভাল পায়, তেতিয়াহ'লে সেই ছোৱালীজনী আপোনাৰ লাগিলে যিমানে মৰমৰ নহওক কিয় 2026 চনত সেই ছোৱালীজনীৰ লগত আপোনাৰ ব্ৰেকআপ হৈ যাব বা সেই ল'ৰাটোৰ লগত আপোনাৰ ব্ৰেকআপ হৈ যাব। বহুত কষ্ট লাগিব, শুনিয়ে কষ্ট লাগিছে চাগে, কিন্তু আপোনাৰ কাৰণে ভাল হ'ব। সেইটো আপোনাৰ কাৰণে ভাল যিটো হ'ব সেইটো শনিয়ে কৰিব, কিন্তু সেইটোত আপুনি বহুত কষ্ট পাব পাৰে, কাৰণ আপুনিতো নাজানে ন যে সি আপোনাৰ ক্ষতিৰ কাৰণেহে আছিলে বা সি আপোনাৰ সফলতাত বাধা দি আছিলে। কিন্তু এনেকুৱা ৰিলেশ্যনবিলাক ব্ৰেক হৈ যাব, যিবিলাক ৰিলেশ্যন আপোনাৰ কাৰণে শুভ নহয় বা আপোনাৰ কাৰণে কল্যাণকাৰী নহয়, তেনেকুৱা চব বস্তু আপোনাৰ পৰা আঁতৰাই পেলাব, একদম আঁতৰাই পেলাব। ধাৰণা অৱধাৰণাবিলাক আপোনাৰ বহুত সলনি হৈ যাব। সলনি হ'বলৈ আপোনাক শনিয়ে বাধ্য কৰাব, কাপোৰ ধোৱা দি আপোনাক ধুব, এনেকুৱাই মানে হাতুৰি মাৰিব যে সুন্দৰ জিলিকি উঠা মূৰ্তি বনিবলৈ আপুনি একদম বাধ্য হৈ পৰিব। শনিয়ে সেইখিনি আপোনাক দিব, সেইটোতো ক'লোৱে, যিটো যোৱা ভাল সেইটোক মানে পঠাই দিব। আৰু শত্ৰু আপোনাৰ বাঢ়িব, কিন্তু শত্ৰু বাঢ়িব, শত্ৰুতা হ'ব, আপোনাৰ শত্ৰুতাও হ'ব মানুহৰ লগত। শনি কিন্তু আপোনাৰ শত্ৰু নহয়, আপুনি নাভাবিব যে শনি আপোনাৰ শত্ৰু। শনি আপোনাৰ কাৰণে একুৱাগাৰ্ডৰ দৰে, ফিল্টাৰৰ দৰে। যেনেকৈ আমি যিকোনো মানে পানীজাতীয় বস্তুবিলাক ফিল্টাৰ কৰি যেনেকৈ ধৰক আমি খাওঁ, গাখীৰখিনি যেনেকৈ আমি বিশুদ্ধ কৰি পেলাই খাবলৈ চেষ্টা কৰোঁ, সেয়ে আপোনাৰ জীৱনৰ ফিল্টাৰ হৈছে শনি। বেয়া বুলি কিন্তু নাভাবিব শনিক, আপোনাৰ কাৰণে শনি ভাল, কিন্তু কষ্ট দিব। শনিৰ নেচাৰেল যিটো প্ৰকৃতি সেইটো হৈছে কালপুৰুষৰ দুখ, শনি হৈছে কালপুৰুষৰ কুণ্ডলীৰ দুখ। গতিকে শনিয়ে যেতিয়া কামবিলাক কৰে কষ্ট দি পেলাই কৰে, শনিয়ে কষ্ট নিদিয়াকৈ কাম কৰিব নোৱাৰে, ভাঙি চিঙি দিব, চব চেচ কৰি দিব, উজাৰি দিব, উথল পুথল উলট পুলট কৰি দিব, কিন্তু আপোনাৰ কাৰণে লাষ্টত গৈ কল্যাণ হ'ব, ভাল হ'ব। কষ্ট দি পেলাই আপোনাক মজবুত বনাব। মই কৈছোঁ নহয়, মানে যেতিয়া সোণক সোণ বনিবলৈও বহুত টপাব লাগে, তেনেকুৱাই কথা। যেতিয়া মূৰ্তি এটা আকৃতি পাবলৈলগীয়া হয়, মূৰ্তিটোৱে বহুত মাৰ খাব লগা হয়, তাৰপিছতহে সি এটা আকৃতি লয়, তাৰপিছতহে মানুহে তাক মানে হেৰি কৰে, প্ৰশংসা কৰে, তাৰ আগত কেতিয়াও নকৰে। গতিকে সেই বস্তুবিলাক আপুনি চিন্তা কৰিব লাগিব। আৰু যিবিলাক আপোনাৰ সম্পৰ্কবিলাকৰ ক্ষেত্ৰত আপুনি এতিয়া মনটো ভাঙি আপোনালোকৰ নেপেলাব, কাৰণ চাওক, কিছুমান সম্পৰ্ক এনেকুৱা যিবিলাকে আপোনাক ক্ষতি কৰি আছে, বা আপোনাৰ নিজৰ মাক দেউতাকৰ লগতো সম্পৰ্ক তিতাকেহা লাগিব পাৰে, বা একেবাৰে নিজৰ মানুহৰ লগতো কৰ্কশ বাণীৰ ফলত আপুনি ধৰক বৰ কৰ্কশকৈ কথাবিলাক কৈছে, বাণীৰ কাৰণে আপোনাৰ প্ৰব্লেম হ'ব পাৰে। আৰু এটা কথা কৈ দিওঁ, আপোনাৰ চকুৰ সমস্যা হ'ব পাৰে। এই সময়খিনিত আপোনালোকৰ চকুত পাৱাৰ আপোনাৰ বেছি, চকুৰ পাৱাৰটো কমি যাব পাৰে, চশমাৰ নম্বৰ বাঢ়ি যাব পাৰে, এনেকুৱা টাইপৰ বস্তুবিলাকো আপোনালোকৰ কাৰণে হ'ব পাৰে। আপোনাৰ সপোনবিলাক মুঠতে পূৰণ কৰাৰ কাৰণে এইটো এটা ফাউণ্ডেশ্যন বছৰ বুলি আপোনালোকে ভাবিব পাৰে। মাত কথাবিলাক বৰ কৰ্কশ হৈ যাব মাজে মাজে, সেইটোক লৈ পেলাই ঘৰৰ মানুহবিলাকে অশান্তি অনুভৱ কৰিব পাৰে।
মনটো আপোনাৰ কিন্তু মানে ভাল হৈ নাথাকিব, মনটো অকণমান বেয়া হৈ থাকিব মাজে মাজে, বহুত ডিপ্ৰেশ্যন যেন নিজকে অনুভৱ কৰিব পাৰিব আপুনি। প্ৰথম 6 মাহটো আপোনাৰ তৈয়াৰীৰ বছৰ, গ্ৰ'থৰ তৈয়াৰী, আৰু লাষ্টৰ 6 মাহটো গ্ৰ'থৰ যিটো ৰকেটৰ নিচিনা গতি সেইটো, মানে দুভাগকৈ যদি ভাগ কৰোঁ গোটেই বছৰটো, প্ৰথমটো হৈছে জোৰদাৰ তৈয়াৰী আৰু ছেকেণ্ড হাফটো হৈছে জোৰদাৰ গ্ৰ'থ, ৰকেট গ্ৰ'থ বুলি ক'ব পাৰি। তেনেকুৱা এটা আপোনালোকৰ কাৰণে বছৰ। ভূমি ভৱন বাহনৰ সংযোগ স্থাপন হ'ব পাৰে, ভূমি ভৱনৰ লগত জড়িত কামবিলাক এইটো বছৰত আপোনালোকৰ হ'ব পাৰে। জ্ঞান দিব এইটো বছৰে আপোনালোকক, ঘৰুৱা সুখো প্ৰদান কৰিব, কুটুম্বৰ সুখো প্ৰদান কৰিব, মানে ঘৰুৱা সুখ মানে ধৰক ঘৰৰ সদস্যকেইটা আৰু এনেকুৱা সুখো আপোনালোকক প্ৰদান কৰিব। তাৰপিছত শনিৰ দ্বাৰা আপোনালোকে বহুত বেছি কিছুমান বস্তু ভাঙি চিঙি যোৱা দেখি পেলাই ভয় খাব পাৰে, বা সেইবিলাকক লৈ ডিপ্ৰেশ্যন হ'ব পাৰে, বা ভৱিষ্যতৰ কাৰণে কিবা এটা ভয় ভয় ভাৱ আপোনালোকৰ হ'ব পাৰে। কিন্তু বৃহস্পতিৰ দ্বাৰা আপোনালোকে সেই শনিয়ে যিখিনি ভাঙিব, শনিয়ে যিখিনি ভয় দেখুৱাব, বৃহস্পতিয়ে তাত নতুন কিছুমান আশাৰ কিৰণ আপোনাৰ কাৰণে জগাই তুলিব, নতুন কিছুমান অৱতাৰণা কৰিব, নতুন কিছুমান সপোন আপোনালোকৰ কাৰণে বনাব বৃহস্পতিদেৱে। কষ্ট আপোনালোকক বহুত দিব, শনিয়ে তাণ্ডৱ দিয়া বুলি ক'লেও ভুল নহ'ব এই বছৰটো, কিন্তু ভৱিষ্যতৰ শুভতাৰ কাৰণে, ভৱিষ্যত জীৱনটো যাতে আপোনালোকৰ ভাল হয়, উন্নত হয়, তাৰ কাৰণেহে শনিয়ে তাণ্ডৱটো দিব, গম পাইছেনে নাই? আৰু ইয়াত কৰ্মৰ শুদ্ধিটোত বহুত গুৰুত্ব দিব লাগিব। কৰ্ম যদি আপোনালোকৰ ভাল নহয়, প্ৰত্যেকগৰাকী স্ত্ৰীকে যদি আপোনালোকে বেয়া চকুৰে চায়, প্ৰত্যেকগৰাকী স্ত্ৰী নিজৰ পত্নী বা নিজৰ গাৰ্লফ্ৰেণ্ডৰ বাদে যদি প্ৰত্যেকগৰাকী স্ত্ৰীকে আপোনালোকে বেয়া চকুৰে চায়, স্ত্ৰী সকলক যদি আপোনালোকে সন্মান নকৰে, তেতিয়াহ'লে আপোনালোকৰ বৃদ্ধসকলক যদি আপোনালোকে সন্মান নকৰে, তেওঁলোকক যদি ভাল চকুৰে নাচায়, তেতিয়াহ'লে কিন্তু শনিয়ে বহুত বেয়া প্ৰকোপ দিব। সৰু সৰু 10 টকা 20 টকাৰ কাৰণে যদি মানে দৰদাম কৰে, সৰু সৰু বেপাৰী, সৰু সৰু দোকানীৰ লগত যদি দৰদাম কৰে, ৰিক্সাৱলীয়া ঠেলাৱলীয়াৰ লগত যদি দৰদাম কৰে, সিহঁতক যদি উচিত পইচা আপোনালোকে নিদিয়ে, তেতিয়াহ'লে কিন্তু শনিৰ তাণ্ডৱটো আপোনালোকৰ কাৰণে বাঢ়িব। ৰাস্তাত ঘূৰি ফুৰা জীৱ জন্তুক যদি অত্যাচাৰ কৰে, মাৰে পিতে, তেতিয়াহ'লে যিবিলাকৰ ঘৰ নাই, বেঘৰ হৈ আছে, তেওঁলোকক যদি অত্যাচাৰ কৰে, যিবিলাকে ধৰক শ্ৰমিক কামবিলাক কৰে, শ্ৰম কৰে, যিখিনি শ্ৰমিক জাতিৰ মানুহ, সেইখিনিক যদি আপোনালোকে কষ্ট প্ৰদান কৰে, তেতিয়াহ'লে আপোনালোকৰ কিন্তু শনিৰ তাণ্ডৱটো 10 গুণ চলিব, 10 গুণ বাঢ়ি যাব। গূঢ় জ্ঞান প্ৰাপ্তি আপোনালোকৰ হ'ব পাৰে। গূঢ় জ্ঞান বুলি ক'বলৈ গ'লে এতিয়া ধৰকচোন কিছুমান বস্তুৰ গূঢ় জ্ঞান, যিকোনো বস্তু হ'ব পাৰে, কিছুমান ৰহস্যাত্মক কথা আপোনালোকৰ জীৱনত উদ্ঘাটন হ'ব পাৰে। এতিয়া ফৰ এক্সাম্পল, কোনোবাই ধৰক কাৰোবাক তুলি আনিছে, তুলি আনি পেলাই লালিত পালিত কৰিছে, তেওঁ গম নাপায় ধৰক যে তেওঁ তুলি অনা বা তুলি লোৱা, মানে দত্তক পুত্ৰ পুত্ৰী আৰু তুলি লোৱা, তো তেনেকুৱা সেই ধৰক সত্যতাটো এইটো বছৰত সেই বাচ্চাটোৱে গম পাই যাব পাৰে, বহুত গূঢ় কথাও গম পাই যাব পাৰে, বা কিবা বহুত ডাঙৰ ৰহস্য গম পাব পাৰে, বা গূঢ় বিদ্যা যেনে এষ্ট্ৰলজি, তাৰপিছত তন্ত্ৰশাস্ত্ৰ, এইবিলাকতো ৰুচি যাব পাৰে, এইবিলাকতো মন যাব পাৰে, শিকিবলৈ চান্স পাব পাৰে, এনেকুৱা ধৰণৰ কথাবিলাক দেখিবলৈ পোৱা যাব। কেৰিয়াৰত বহুত ধৰণৰ সাল সলনি আপোনালোকৰ হ'ব শেষৰ ফাললৈ, মানে গোটেই বছৰটোৰ শেষৰ ফাললৈ কেৰিয়াৰতো বহুত বেছি সাল সলনি হ'ব। এতিয়া মান্থলি ৱাইজ আপোনালোকক কওঁ যে জানুৱাৰী মাহটো আপোনালোকৰ কেনেকুৱা হ'ব। আপোনালোকৰ কিন্তু বৈবাহিক জীৱন আৰু আপোনালোকৰ প্ৰেম জীৱন এই দুইটাতে ইম্পেক্ট পৰিব। বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ কাৰণে যদি সেই জীৱন সংগীটো ভাল নহয়, কিন্তু এইটো বছৰত ভাঙি যোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ কথাটোতো মই আগতীয়াকৈ ক'লোৱেই। গতিকে আপোনালোকে অকণমান কেয়াৰ ল'ব, যিবিলাক কৰিবলৈ মানা কৰিছোঁ নকৰিব, আৰু লাষ্টত ৰিমেডি দিম, ৰিমেডিখিনি কৰিব, তেতিয়াহ'লে এই বেয়া প্ৰকোপবিলাকৰ পৰা বাচিব পাৰিব। জানুৱাৰীত আপোনালোকৰ প্ৰেছাৰটো বাঢ়িব, প্ৰথম আপোনালোকৰ আৰম্ভণিতে বহুত বেছি প্ৰেছাৰ বাঢ়িব, কাম বহুত বাঢ়িব, প্ৰেছাৰ বহুত বাঢ়িব, কিন্তু ফল নোপোৱা যেন অনুভৱ হ'ব। খৰচ বহুত বেছি বাঢ়ি যাব জানুৱাৰী মাহত, আৰু আপোনালোকৰ স্বাস্থ্যটো ভাল নাথাকিব। ফেব্ৰুৱাৰীত আপোনালোকৰ লগত কোনোবাই নহয় কোনোবাই বিশ্বাসঘাতকতা কৰিব পাৰে, আৰু তাত প্ৰেমিক প্ৰেমিকা বা বন্ধু বেছি হোৱাৰ সম্ভাৱনা দেখা গৈছে। মাৰ্চত আপোনালোকে সন্তানৰ লগত জড়িত কষ্ট, প্ৰেমৰ লগত জড়িত কষ্ট, প্ৰেমৰ লগত জড়িত ধৰক ব্ৰেকআপ শ্ৰেকআপ, ভুল বুজাবুজি এনেকুৱা ধৰণৰ, বা ব্ৰেকআপ হৈ যোৱা একদম টোটেলি, তেনেকুৱা হ'ব পাৰে। আৰু ক্ৰিয়েটিভ ব্লকেজ, মানে ক্ৰিয়েটিভ আছিলে, কিবা এটা ক্ৰিয়েটিভ বস্তুত আপোনালোকে ব্লকেজ অনুভৱ কৰিব পাৰে। মাৰ্চত আপোনালোকৰ পেটৰ অসুখ হ'ব পাৰে, পেট বেয়া হ'ব পাৰে, সাৱধান হ'ব। যিকোনো বস্তু য'ত ত'ত খাই নুফুৰিব, ফাষ্টফুড নাখাব, ঠাণ্ডা খাদ্য বাঢ়ি খাদ্য আপোনালোকে নাখাব, ডেট চাই পেলাই খাদ্য খাব লাগিব। এপ্ৰিলত আপোনালোকে কোনো বস্তুকে হেঁচি টেপি নাৰাখিব। কিবা যদি বস্তু আপোনাৰ হাতৰ পৰা যদি পিছলি যাব বিচাৰিছে, তেতিয়াহ'লে যাবলৈ দিব। কোনো সম্পৰ্ককে কান্দি কুটি জবৰদস্তি নাৰাখিব। কোনোবা যদি আপোনাৰ পৰা আঁতৰত থাকিবলৈ বিচাৰিছে, আঁতৰি যাবলৈ বিচাৰিছে, হাঁহি হেলা ৰঙে আপোনালোকে পঠিয়াই দিব, যাবলৈ দিব। এপ্ৰিলত দান পুণ্য কৰক। এপ্ৰিলত মানে যিমান নিজৰ পৰা পঠিয়াব সিমান ভাল হ'ব, যিমানে বস্তু দান কৰিব সিমানে আপোনালোকৰ কাৰণে বছৰটোৰ কাৰণে ভাল হ'ব। মে'ত আহিব এটা ডাঙৰ, একদম বহুত ডাঙৰ সাল সলনি। মে'ত কি হ'ব,
নতুন মানুহ আপোনালোকৰ জীৱনলৈ আহিব, যিবিলাক মানুহ আপোনালোকৰ কাৰণে শুভ বা আপোনালোকৰ জীৱনৰ এনাৰ্জিটো বহুত বেছি বঢ়াই তুলিব। আৰু মে' মাহত আপোনালোকৰ লাভৰ সম্ভাৱনা দেখা গৈছে। বহুত বেছি কিবা এটা নহয় কিবা এটা পইচাৰ লাভে ধৰক, পইচা পাতিৰ ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত আপোনালোকৰ লাভৰ সম্ভাৱনা দেখা গৈছে। জুনত এনেকুৱা মানুহ আহিব যি নেকি আপোনাৰ ধৰক আশে পাশে থাকি পেলাই আপোনাক গুৰুৰ নিচিনাকৈ গাইড কৰিব। আৰু জুন মাহটো আপোনালোকৰ কাৰণে বহুত 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 এটা বেষ্ট মান্থ হয়। জুন মাহত আপোনালোকৰ প্ৰমোচনো হ'ব পাৰে বা আপোনালোকে বিচাৰি থকা ট্ৰান্সফাৰটোও হৈ যাব পাৰে বা আপোনালোকৰ ভূমি ভৱন বাহনৰ সংযোগ বনিব পাৰে। প্ৰপাৰ্টি মেটাৰ যদি কিবা চলি আছিলে, আগৰ পৰা কিবা যদি কেছ চলি আছিলে, সেইবিলাকো আপোনালোকৰ ঠিক হৈ যাব পাৰে বা আপোনালোকৰ পক্ষত গুচি আহিব পাৰে। যিকোনো শুভ বস্তুৰ সংযোগ এই জুন মাহটোত আপোনালোকে পাব। জুলাই মাহতো সেই মানে শুভতাখিনি থাকিব, কিন্তু সেইখিনি বনাই ৰখাটো আপোনালোকৰ দায়িত্ব। জুনত যিখিনি শুভতা আছে জুলাইতো থাকিব, কিন্তু সেইখিনি আপুনি কেনেকৈ বনাই ৰাখিব দায়িত্বপূৰ্ণভাৱে, সেইটো আপোনাৰ দায়িত্ব, আপোনাৰ কৰ্তব্য। আপুনি যদি ভাবে যে জুন মাহৰ পৰাতো মোৰ চব ঠিক হৈ গ'ল, জুলাই মাহটো মই পইচা চইচা পুৰা উৰুৱাওঁ, পুৰা এনজয় কৰাত নামি যাওঁ, বাকী কষ্ট মেহনত বাদ দিওঁ, তেতিয়াহ'লে কিন্তু আকৌ আগৰ নিচিনা হৈ যাব। জুনত যিখিনি শুভতা আহিছিলে সেইখিনি নষ্ট হৈ যাব। গতিকে কোনো ধৰণৰ এনজয়মেণ্ট আপোনালোকে জুলাই মাহত নল'ব। এনজয়মেণ্টৰ লোভ নুঠাব, মানে এনজয়মেণ্ট আপোনালোকে একেবাৰে নকৰিব, তেতিয়া আপোনালোকৰ ভালেৰে যাব। আগষ্টত আপোনালোকে আগবাঢ়িবলৈ এটা নতুন চ'ৰ্চ, কিবা এটা নতুন ৰাস্তা আপোনালোকে বিচাৰি পাব। কিন্তু আগষ্টত আপোনালোকৰ মেইন দায়িত্বটো কি, গোটেই যিমানবিলাক এতিয়ালৈকে হ'ল গোটেই বছৰটোৰ আধাখিনিত এই 7 মাহত যিমানখিনি আপোনালোকৰ লগত হ'ল সেই গোটেইখিনি ভালকৈ মেনেজমেণ্ট কৰি পেলাই শৃংখলাবদ্ধভাৱে গোটেইখিনি সজাই পৰাই লোৱাটো, গোটেইখিনি আঁকোৱালি লোৱাটো, গোটেইখিনি ভাগ ভাগ কৰি লোৱাটো, ক'ৰ পৰা পে'মেণ্ট আহিব লাগিব, ক'ৰ পৰা কেতিয়া আপুনি ক'ত ইনভেষ্ট কৰিব লাগে, ক'ত কিমান পইচা থ'ব লাগে, গোটেইখিনি মেনেজমেণ্ট কৰাটো আৰু কামৰ প্ৰেছাৰবিলাকো মেনেজ কৰাটো আপোনাৰ দায়িত্ব। সেইখিনি যদি ভালকৈ কৰি লয় তেতিয়াহ'লে আপোনাৰ আগষ্ট মাহটো ভালেৰে যাব। কিন্তু আগষ্ট মাহতো অকণমান আপোনালোকৰ নাৰ্ভৰ সমস্যা হ'ব পাৰে, সেইটো চাই ল'ব। আৰু বেক পেইনৰ সমস্যা হ'ব পাৰে আৰু কামৰ প্ৰেছাৰটো বাঢ়িব। কামৰ প্ৰেছাৰটো আকৌ বঢ়াৰ কাৰণে হয়তো নাৰ্ভ বা বেক পেইন বা স্পণ্ডিলাইটিছ এনেকুৱা সমস্যাবিলাক আপোনালোকৰ কাৰণে বাঢ়িব পাৰে। ছেপ্টেম্বৰত আপোনালোকে কামৰ মানে শৃংখলাবদ্ধতাটো আপোনালোকে ধুনীয়াকৈ বনাই পেলাব। ক'বলৈ গ'লে এখন একদম ফিক্স ৰুটিন বনাই পেলাব। ক'বলৈ গ'লে আপোনাৰ জীৱনৰ এখন সংবিধান আপোনালোকে তৈয়াৰ কৰি ল'ব। ৰুটিন সংবিধান, আৰু ধৰক সংবিধান শব্দটো এইকাৰণে ইউজ কৰিছোঁ যাতে অকণমান বেছিকৈ গুৰুত্বপূৰ্ণভাৱে লয়। সেই বস্তুটো আপোনালোকে যদি ক্ৰিয়েট কৰি লয় তেতিয়াহ'লে আপোনালোকৰ ধন সঞ্চয় হ'ব। ধনৰ সঞ্চয়, মোটাকৈ ধন সঞ্চয় কৰিব পৰাৰ এইটো সময়ত আপোনালোকৰ কাৰণে শুভ সংযোগ দেখা গৈছে। সিদ্ধান্তবিলাক আপোনালোকৰ যদি এইখিনি সময়ত ঠিক হয় তেতিয়াহ'লে 2026 নহয় 2027 কাৰণেও আপোনালোকে ইমাৰ্জেঞ্চি ফাণ্ড বনাই পেলাব পাৰিব এই মাহটোত। স্বাস্থ্যৰ বাবে আপোনালোকে খালি ব্যায়াম, যোগ, প্ৰাণায়াম এইবিলাক কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ মাহটো যিমান ভাল সিমান মানে ক্ষতিকাৰক হৈ যাব পাৰে যদি স্বাস্থ্যটো ঠিকে নাথাকে। অক্টোবৰটো আপোনাৰ জুনৰ দৰে শুভ হ'ব। জুনৰ দৰে শুভতাখিনি অক্টোবৰত আপোনালোকৰ থাকিব। মাংগলিক কাম আপোনালোকৰ ঘৰত হ'ব, যশ মান প্ৰতিষ্ঠা আপোনালোকৰ বৃদ্ধি হ'ব। ধনৰ কাৰণেও বা ইমাৰ্জেঞ্চি ফাণ্ডৰ কাৰণেও আপোনালোকৰ কাৰণে এই মাহটো শুভ হ'ব। অক্টোবৰ মাহটো জুনৰ নিচিনাই শুভ বুলি কৈছোঁ। নৱেম্বৰ মাহত আকৌ আপোনালোকৰ মনটো অকণমান ডেমেজ হ'ব, বেয়া লাগিব পাৰে, কিবা মনটো বেয়া বেয়া লাগি থাকিব পাৰে, ভয় ভাৱ বাঢ়িব, কিবা কিবি কথাক লৈ আপোনালোকে ভয়, টেনশ্যন, এনজাইটি এনেকুৱা ধৰণৰ বস্তুবিলাক, আজিকালিতো খুব ৱৰ্ডবিলাক কয় ন, সেনেকুৱা ধৰণৰ কথাবিলাক মনলৈ আহি থাকিব আৰু স্বাস্থ্য আপোনালোকৰ বেয়া হ'ব। গতিকে এই নৱেম্বৰ মাহটোত আপোনালোকে যদি ভগৱানৰ চিন্তা কৰা, নাম জপ কৰা, স্তোত্ৰপাঠ, মন্ত্ৰপাঠ এইবিলাক যদি বঢ়াই দিয়ে তেতিয়াহ'লে কিন্তু আপোনালোকৰ নৰ্মেল হৈ যাব। এই অশুভতাখিনি আপোনালোকৰ নষ্ট হৈ যাব। আধ্যাত্মিক ধাৰ্মিক কৃত্যবিলাক কৰিব লাগিব। এতিয়া আহিব ডিচেম্বৰ মাহৰ কথা। ডিচেম্বৰ মাহৰ মেইন কাম হৈছে গোটেই বছৰটোত যি হ'ল, যেনেকৈ হ'ল গোটেইখিনি এবাৰ আপোনালোকে ৰিভাইজ কৰাটো। কি কাৰণে কি হ'ল, কোনটো পৰিস্থিতিত কি হৈছিলে, সেই গোটেই কথাবিলাক ৰিমাইণ্ড কৰা, ৰিভাইজ কৰা আপোনালোকৰ কাৰণে বৰ দায়িত্বপূৰ্ণ কাম। সেইটো কৰি পেলাই আপুনি বহুতবিলাক বস্তু দৰ্শকৰ নিচিনাকৈ, দৰ্শকে যেনেকৈ চিনেমা এখন ধৰক চায় তেনেকৈ আপোনালোকে নিজৰ জীৱনটোক চাব লাগিব। কোনটো পৰিস্থিতিৰ কাৰণে কি হৈছিলে, কোনটো কথা কোৱাৰ কাৰণে কি ৰিয়েকশ্যন হৈছিলে, কোনটো পৰিস্থিতিত কিটো কাম কৰাৰ কাৰণে পৰিণতিটো কি হৈছিলে, পইচাৰ পৰিণতিটো কি হ'ল, কামৰ কি হ'ল, ৰিলেশ্যনশ্বিপৰ কি হ'ল, কোনটো ৰিলেশ্যনশ্বিপ আপোনাৰ কাৰণে শুভ, কোনটো অশুভ, সেই গোটেই অৱলোকনটো কৰাৰ পিছত আপুনি সেই বস্তুবিলাকক মানি ল'ব লাগিব। নিজৰ জীৱনত বেছিকৈ গুৰুত্ব দিব লাগিব। স্ক্ৰীন টাইম, লেপটপ, মুভি এইবোৰ ৰিল স্ক্ৰল কৰা এইবিলাক আপোনালোকে কমাব লাগিব। 2027 কাৰণে তৈয়াৰী কৰিব লাগিব। 2027 কাৰণে প্ৰাৰ্থনা কৰিব লাগিব। 2027 কি ইম্প্ৰুভমেণ্ট বিচাৰে, কি টাৰ্গেট আপোনালোকে পূৰা কৰিব লাগিব, বা এইটো বছৰত কি হৈছিলে, কি হোৱা নাই, এইটো বছৰত কিটো ভুল হোৱা কাৰণে কিটো আপুনি কৰিব নোৱাৰিলে, সেই গোটেই বস্তুবিলাক আপোনালোকে চালি জাৰি চাব লাগিব। স্ক্ৰীন টাইমবিলাক কমাব লাগিব আৰু এটা ধুনীয়া নীব আপোনালোকে ৰাখিব লাগিব 2027 চনৰ আগমনৰ বাবে। এতিয়া যিমানখিনি ধৰক কথা ক'লোঁ তাতে ভাল কথাও সোমাই আছে, বেয়া কথা বহুত আছে। মই কৈছোঁৱে যে ইজি নহ'ব বছৰটো, কিন্তু এতিয়া আপোনালোকক দিম মই ৰিমেডিটো হৈছে কি, ৰাতিপুৱা আপোনালোকে শুই উঠি পেলাই, যেতিয়াই আপোনালোকে শুই উঠে, সেইবুলি আৰু 12টাত শুই উঠিলে বেয়া লাগিব এইটো কাম কৰিবলৈ,
সোনকালে যদি শুই উঠে বেছি ভাল যদি উঠি পেলাই ধৰক আপোনালোকে গা পা ধুলে ফ্ৰেছ হৈ পেলাই হাতত অকণমান পানী ল'লে পানী লৈ পেলাই নিজৰ নামটো ক'ব নিজৰ গোত্ৰটো ক'ব গোত্ৰ যদি নাজানে নিজৰ দেউতাকৰ নামটো ক'ব অমুকৰ জীয়েক বা পুতেক বুলি ক'ব আৰু যদি আপোনাৰ বিয়া হৈ গৈছে তেতিয়াহ'লে ছোৱালীৰ ক্ষেত্ৰত নিজৰ হাজবেণ্ডৰ নামটো ক'ব পাৰে কৈ পেলাই আপোনালোকে হাতত পানীখিনি লৈ সেইখিনি কৈ আজি কি বাৰ ক'ব কি মাহ ক'ব অসমীয়া কি মাহ কোন ঠাইত আপুনি বাস কৰে সেইখিনি কথা আপুনি ক'ব আৰু আপুনি ক'ব যে মই 2000 এই গোটেই 26 চন গোটেই 26 বৰ্ষটো ইংৰাজী বছৰটো যিহেতু আপোনালোকে গুৰুত্ব দিয়ে গোটেই বছৰটো তাতেতো আমাৰ অসমীয়া বছৰটো সোমাই থাকিব গোটেই বছৰটো ভালে কুশলে যোৱাৰ কাৰণে মই সংকল্প কৰিছোঁ যে মই প্ৰতিদিনা হনুমান চালিচা এক পাঠ পঢ়িম আৰু বজৰং বাণ মই এক পাঠ পঢ়িম সেইবুলি আপুনি সংকল্পটো কৰি পেলাই মাটিত পানীখিনি পেলাই দিম মাটিত পানীখিনি পেলাই দিয়াৰ পিছত হনুমান চালিচা প্ৰথমতে এক পাঠ কৰিব বজৰং বাণ আপোনালোকে এক পাঠ কৰিব তেনেকৈ ৰেগুলাৰলি আপোনালোকে যদি পাঠ কৰি থাকে ডেইলি এটা বজৰং বাণ পাঠ আৰু এটা হনুমান চালিচা পাঠ তেনেকৈ আপোনালোকে ডেইলি কৰিব লাগিব আৰু ৰঙা কাপোৰত কৰ্পূৰ বান্ধি পেলাই ভীমচানী কৰ্পূৰ হ'ব লাগিব ৰঙা কাপোৰত বান্ধি পেলাই এটা টোপোলা দৰ্জাত লটকাই দিব এটা টোপোলা আপোনালোকে পঢ়া লিখা যদি কৰা কিবা কাম কৰা টেবুল আছে টেবুলখন চাফা চিকুণ কৰি পেলাই তাৰ ড্ৰাজত ভৰাই থ'ব এটা টোপোলা আপোনালোকে য'ত পইচা থয় মাটি কাগজ কাটি থয় তাত থৈ দিব 3টা টোপোলা বনাই পেলাই কৰ্পূৰখিনি আকৌ সদায় তেনেকৈ নাথাকে মানে কেইমাহমানৰ পিছত চেক কৰিব যে কৰ্পূৰখিনি নিজে হাৱাতে উৰি গ'ল বা নাইকিয়া হৈ গ'ল তেতিয়া আকৌ আপোনালোকে সলাই দিব লাগিব এই দুটা ৰিমেডি যদি আপোনালোকে কৰে তেতিয়াহ'লে মই ভাবোঁ যে আপোনালোকৰ গোটেই অশুভতাখিনি কণ্ট্ৰল হৈ যাব নাশটো একেবাৰে নাইকিয়াটো কৰিব নোৱাৰে আৰু অশুভতা ইমানখিনি নাপায় যদি জন্মকুণ্ডলীত যদি শনি ঠিক পজিশ্যনত থাকে চন্দ্ৰমা যদি ঠিক পজিশ্যনত থাকে বা আপোনালোকৰ যদি জন্মকুণ্ডলী যদি জন্মৰ সময়ত ষ্ট্ৰং আছে তেতিয়াহ'লে মই কোৱা ইমানখিনি ফলৰ ভিতৰত আপোনালোকে বহুত বেয়া ফল নাপায় মিনিমাম এটা আপোনালোকৰ গাত এনেকৈ বতাহ লগা দি লাগি পেলাই পাৰ হৈ যাব কিন্তু যদি চন্দ্ৰমা এফেক্ট কৰি আছে শনিয়ে ৰাহুৱে তেতিয়াহ'লে কিন্তু মই কোৱা কষ্টখিনিতকৈও বেছি কষ্ট পাব পাৰে ভয় খুৱাই দিয়া নাই আপোনালোকক সজাগহে কৰিছোঁ এষ্ট্ৰলজিয়ে আমাক কেতিয়াও ভয় নোখোৱায় এষ্ট্ৰলজিয়ে আমাক কাম কৰাৰ প্ৰেৰণা দিয়ে আৰু আমাক আগতীয়াকৈ ৰিমেডি কৰিবলৈ আমাক সকাহ দিয়ে কিবা এটা আমাক জীৱনত ৰাস্তা এটা প্ৰদান কৰে যে এইটো হ'বলগীয়া যদি আছে এইটোৰ এগেইনষ্টত আমি এইটো নিয়ম কৰিব লাগিব বহুতে মূৰ্খামি কৰে ভাবে ভয় খুৱাই দিছে অমুকটো আৰে ইমানখিনি সাহস নোহোৱাকৈ ভগৱানে আমাক জন্ম দিয়া নাই নহয় আপোনাৰ এতিয়া এইখিনি কথা ক'লোঁ বুলি আপোনাৰ যে কেপাচিটিটো কম হৈ যাব তেনেকুৱাকৈ ভগৱানে আমাক জন্ম দিয়া নাই সিমানখিনি কেপাচিটি আমাক ভগৱানে দিছে যে এইখিনি শুনাৰ পিছত আমি ৰিমেডি কৰিব পাৰিম ভগৱানৰ ওপৰত বিশ্বাস কৰি ৰিমেডি কৰি আমি আকৌ আগবাঢ়িব পাৰিম তেনেকৈ আমাক ভগৱানে বনাইছে মানুহক যিহেতু মাংস মাছ খাবলৈ বোলে দিয়া নাছিলে হিংস্ৰ বনোৱাই নাছিলে হিংস্ৰ জানুৱাৰীহে হেৰি খাইছিলে মাছ মাংস খাইছিলে আমাকতো তৃণভোজীকৈ বনাইছিলে তথাপিতো আমি চেঞ্জ হৈ গ'লোঁ তেতিয়াহ'লে ৰিমেডি কৰি পেলাই এই বস্তুবিলাক আগতীয়াকৈ গম পাই লৈ ৰিমেডি কৰাটোনো কি টান কাম চাবলৈ গ'লে যিহেতু পাকস্থলীটো তেনেকুৱা নবনোৱাকৈ আমি সেইটো পাকস্থলী অতদৰা হজম কৰি আছোঁ মৰা নাই আজিলৈকে তেতিয়াহ'লে এইটোনো চাবলৈ গ'লে কি ডাঙৰ কথা গতিকে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে কল্যাণকাৰী বুলি যদি আপোনালোকে ভাবিছে আমাৰ চেনেলটো বিশেষকৈ এইটো অসমীয়া চেনেল হিন্দী চেনেল বহুত পাব কিন্তু অসমীয়া ভাল চেনেল খুব কম পাব এষ্ট্ৰলজিৰ ওপৰত যদি কল্যাণকাৰী বুলি ভাবিছে তেতিয়াহ'লে আমাক অকণমান আপোনালোকে আগুৱাই দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক 10জনক পোৱাই দিয়ক মেঘ ৰাশিৰ 10জন ব্যক্তিয়ে যাতে চায় আপুনি চোৱাৰ লগতেতো বেলেগেও চোৱাটো ভাল ন আপুনিতো অকল ৰিমেডি কৰিলে নহ'ব বেলেগেও কৰিব লাগিব গতিকে যদি ভাবিছে ছাবস্ক্ৰাইব কৰি দিওঁ বুলি ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ'বিলাক আগলৈও পাবলৈ বিচাৰিছে তেতিয়াহ'লে বেল আইকনটো দবাই দিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব আৰু যদি কল্যাণকাৰী বুলি ভাবিছে লাইক এটা মাৰি পেলাই আমাৰ চেনেলটোক আগুৱাই নিবলৈ যত্ন কৰিব ইংৰাজী নৱবৰ্ষ আপোনালোকৰ কাৰণে ভালেৰে যাওক সুখেৰে যাওক সমৃদ্ধিৰে যাওক পইচা পাতি সকলো আহক ভালকৈ আপোনালোকৰ কাম বনবিলাক হওক ৰিলেশ্যনছবিলাক আপোনালোকৰ ঠিকে থাকে থাকক ঘৰৰ বাহিৰৰ সকলোখিনি আপোনালোকে মেইনটেইন কৰি যাতে চলিব পাৰে তাৰে শুভকামনাৰে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ